যেতিয়া ঘৰৰ পৰা ওলালোঁ, ঘৰৰ পৰা ওলাই আপোনাৰ ঠিক 7:10 মানত মই 7:10 এনেকুৱা টাইমত মই ওলাই গৈছোঁ। ওলাই গৈ দলংখনৰ ওচৰত যেতিয়া মাধুৰ্য য'ত মাৰ্ডাৰ হৈছে সেই দলংখনৰ ওচৰত মই বাইকখন উঠাব লওঁতে ফোন এটা আহিলে। ফোনটো ৰিচিভ কৰিব লোৱাৰ টাইমখিনিত যেতিয়া ৰিচিভ কৰিব লৈছোঁ তেতিয়া মই দুটা অচিনাকি ব্যক্তি দেখা পাইছোঁ। ল'ৰাই বেছি ডাঙৰ ল'ৰা নহয় আৰু মাধুৰ্যহঁতৰ সেনেকুৱা বয়সৰে ল'ৰা আৰু সিহঁতক দুটাক দেখা পালোঁ। দেখা পাই মই সিমান এটা ভবা নাই। মোক দেখি সিহঁতে তাৰমানে এনেকুৱা দেখাইছে যে অলপ ভয় ভাৱ এনেকুৱা দেখিছে আৰু মই আৰু লক্ষ্য নকৰিলোঁ। মই ঠিক গুচি গ'লোঁ ঘৰৰ পৰা। ইয়াৰ পৰা মই গুচি গ'লোঁ। তাৰপিছতে মোক অলপ পিছতে ফোন আহিলে 15-20 মিনিট পিছত যে মাধুৰ্যৰ কিবা এটা আছে, তই জল্দি আহ। কিন্তু সেই দুজন ল'ৰা কি কাৰণ আছিল তাত ইমান সময়, সেই দলংখনত কি কাৰণ আছিল? আৰু ফাৰ্ষ্ট কথা কি, সেই দুজন ল'ৰা যে থাকিলে তাতে এই দলংখনত, সিহঁতে কি কাৰণ আছিল ইমান সময়? আৰু অসম পুলিচক এটাই বস্তু বিচাৰিছোঁ যে সেই জেগা সেই ঠাইখিনিত 15-20 মিনিট বা 30 মিনিটৰ পৰা কোনোবাইতো অবজাৰ্ভ কৰি আছে। কোনোবাই মাধুৰ্য কেনেকৈ আহিলে নলবাৰীৰ পৰা, কিমান সময়ত আহি পাব এইখিনি জেগাত, সিহঁতে কেনেকৈ গম পালে? কোনোবাইতো খবৰ দিব লাগিব। ইহঁতে বাইক নাছিলে, বাইক দেখা নাই মই তাত। তাৰপিছত আপোনাৰ কি, মই এটাই কথা ক'ব বিচাৰিছোঁ যে সেই জেগাখিনিত কিমান সময়ত আপোনাৰ কিমানটা মোবাইল অন হৈ আছিল, ইমান সময় 10 মিনিট হওক 15-20 মিনিট হওক, ইমান সময় কি কাৰণ আছিল? সেই বস্তুটো তদন্ত এটা কৰি চালে হয়তো আৰু তথ্য কিবা পোহৰলৈ আহিব যেন লাগে। হত্যাকাণ্ডটোত আৰু কোনোবা জড়িত থকা? হত্যাকাণ্ডততো মোৰ সম্ভৱ আৰু কোনোবা জড়িত আছে, কাৰণ ইয়াত এজনে কৰিব নোৱাৰে। এইটো মোৰ নিজৰ বিবেকৰ ফালৰ পৰা কৈছোঁ, এজনে কৰিব নোৱাৰে। কাৰণ স্কুটিখন মাধুৰ্যত দূৰত আছে, মাধুৰ্য পৰি আছে ইয়াৰ পৰা মোটামুটি আপোনাৰ 5-10 মিটাৰ দূৰত। ইমান দূৰলৈকে কেনেকৈ গ'ল মাধুৰ্য? আৰু মৃদুমুদ্ৰা পৰি আছে স্কুটিখনৰ ওচৰত। সেইটো মই শুনা নাই দিয়ক। মই এতিয়া কোন আছে সেইটো উচিত বিচাৰ কৰি যেন। মোৰ ঘৰ মাধুৰ্য মমায়েকে, মোৰ ঘৰ গংগাপুৰত। মোৰ নাম মানস প্ৰতিম ডেকা। মাৰ্ডাৰ হৈছিল, তাৰ মই এটা ভাষ্য শুনা পাইছোঁ চকুত। আপোনাৰ 4জন ল'ৰাই মাৰ্ডাৰটো কৰিছে। 4জন ল'ৰা মানে 2জন মিয়াই মজনুৰ কৰি ঘৰৰ ফালে যাই আছিল, মানে ঘৰমুৱা হৈ আছিল। আৰু ঘৰমুৱা হোৱাৰ পিছত সিহঁতে অলৰেডি 4টা ল'ৰা মাৰ্ডাৰ কৰি থকা দেখা পাইছে। মিয়া দুটাই দেখা পাই সিহঁতে তাত ৰখা নাই, সম্ভৱ যে আমি ৰখিম আমাকো এটেক কৰিব, সেনেকুৱা হ'ব পাৰে মিয়া মানুহ। আৰু তাৰপিছত গৈ আগৰ এটা চৌক আছে ডঙৰি না বৈঠা ভাঙা বুলি কয়, তাতে কথাটো জনাই দিছিল যে তাত 4টা ল'ৰাই মাৰ্ডাৰ কৰি আছে। যেতিয়া তাত 4টা ল'ৰাই মাৰ্ডাৰ কৰি থকা বুলি কথাটো কৈ দিছিল, কৈ দিয়াৰ পিছত তাৰ পৰাই মানে এখন বাইক আহিছিল আৰু বাইক আহিছে, আমি তাত বুলি যাওঁ ব'ল। আহি বাইকখন আহি যে চাই ল'ৰাকেইটা অলৰেডি পলাই গুচি গৈছে। 4টা ল'ৰা আৰু আছিল আৰু বেলেগ চাইড আছে। গম পাইছে নেকি কোন ল'ৰা কি ল'ৰা? সেইটো এতিয়াগিলা একো তথ্য পোৱা নাই, বৰ্তমান দিয়া নাই। মই অৱশ্যে মুখ্য চকাকো দেখা নাই। মই ভাষ্যটো শুনিছোঁ, আজি ৰাতিপুৱা শুনিছোঁ 4টা ল'ৰাই মাৰ্ডাৰ কৰিছে। আৰু যিটো কেছ, এই কেছটো কিন্তু এটা ল'ৰাই মাৰ্ডাৰ কৰিব নোৱাৰা কেছ। এইটো এটা ল'ৰা নাই, মেক্সিমাম 4টা বা 3টা 4টা ভিতৰতে ল'ৰা আছে। এটা ল'ৰাই কোনোদিনে মাৰ্ডাৰ কৰিব নোৱাৰে কাকো। 2জন ব্যক্তি কোনো মাৰ্ডাৰ কৰিব নোৱাৰে। এটা প্লেনিং আছে, এই প্লেনিঙত কামটো হৈছে কথাখিনি কামটো। মোৰ ঘৰ তাতে, মোৰ ঘৰ গংগাপুৰতে। মই ঘটনাস্থলীত যেতিয়াই মই গৈ পাইছোঁ, মাধুৰ্য একফালে পৰি আছে আৰু মৃদুমুদ্ৰাটো এটা চাইডতে আছে। থকাৰ পিছত মাধুৰ্য তাতেই মোটামুটি তাৰ শেষ এটেকটো তাতে হৈছে। বাকী মৃদুমুদ্ৰা টোটেলি বেহুচ। তাৰপিছত তাইও অলপ চলপ মালে চালে কিবা কিবি কৰোঁতে অলপ একবাৰ মাত দিয়াৰ পিছত তাইক আমি লগে লগে সাৰথি মেডিকেলত ভৰ্তি কৰিছে। আৰু আমি মাধুৰ্যক লৈ পিনে ডাইৰেক্ট ঘগ্ৰাবাৰ মেডিকেল গুচি গৈছোঁ।